মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই নিশ্চয়, আৰু মোৰো ভালেই। আৰু আজি বনাবলৈ লৈছোঁ তিল গাহৰি। আৰু এইকেইদিন মানে একদম ফেচবুকত ফেমাছ হৈ আছে তিল গাহৰি, গতিকে ময়ো থাকিব নোৱাৰিলোঁ, ট্ৰাই কৰি চাওঁ বুলি ভাবিলোঁ। আৰু মই প্ৰথমবাৰ বনাম, প্ৰথমবাৰ খাম দেই আজি। আৰু ইফালে ধুনীয়াকৈ মাংসখিনি বইল কৰি ল'লোঁ, বইল কৰি পানীখিনি পেলাই দিলোঁ, পানীখিনি পেলাই লৈ তাৰপিছত মাংসখিনি উঠাই ৰাখিলোঁ। তাৰপিছত ইফালে আকৌ তিল আদা নহৰুখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। পেষ্ট বনাই তাৰপিছত ইফালে পিঁয়াজখিনি দি দিলোঁ তেলতে। পিঁয়াজখিনি ভালকৈ ভাজ খোৱাত বিলাহীখিনি দি দিলোঁ। বিলাহী অকণমান মই বেছিকৈ লৈছোঁ, যিহেতু তেল বেছি থাকে এই মাংসটোত, গতিকে বিলাহী অকণমান বেছিকৈ লৈছোঁ। আৰু বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। দেখিছেনে তেল বিৰিঙিছে। তেলখিনি ওলোৱাৰ পাছত মছলাখিনি দি দিছোঁ। আৰু মছলাখিনি আপোনালোকে ইচ্ছামতে যোনে যেনেকৈ যি মছলা খায় দিব পাৰে। মই একদম কম মছলা দিছোঁ, আৰু কম মছলা দি খাম বুলি ভাবিছোঁ, যিহেতু মই মছলা খাই বেছি ভাল নাপাওঁ, গতিকে কম মছলা দিছোঁ। তাৰপিছত এইফালে তিল আৰু আদা নহৰুখিনিও ধুনীয়াকৈ দি দিলোঁ, ভালকৈ ভাজি ল'লোঁ। ভাজি লোৱাত ইফালে আকৌ মাংসখিনি তাতে দি দিলোঁ। মছলাখিনি ভালকৈ ভাজ খাই গ'ল। তাৰপিছত মাংসখিনি দি এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ, যিহেতু মাংসখিনি বইল হৈয়ে আছে অলৰেডি, গতিকে বেছি সময় বনাব নালাগে, অকণমান সময় বনালেই হ'ব। আৰু মই যিহেতু গ্ৰেভি বনাম, গতিকে অকণমান পানীও এড কৰিম। আৰু ইফালে এটা ঘৰত লগা ভোট জলকীয়া দি দিছোঁ দেই। তাৰপিছত ইফালে দেখিছেনে ধুনীয়াকৈ তেল বিৰিঙিছে, আৰু কেনেকুৱা ধুনীয়া হৈছে কালাৰটো চাওকচোন বাৰু। আৰু অকণমান পানী এড কৰিম, যিহেতু মই গ্ৰেভি বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে পানী নিদিলেও আপোনালোকে এনেই সেনেকৈ ভাজি পেলাই খাব পাৰে, একো নাই। মই আজি প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, গতিকে অকণমান গ্ৰেভি বনাই খাম বুলি। ইফালে আমাৰ থালি ৰেডি।